নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি ৰেজিষ্ট্ৰেশ্যন আৰু এপ্লাই প্ৰচেছটো লৈ আহিছোঁ এছএছসি কনষ্টেবলৰ যিখিনি ৰিক্ৰুটমেণ্ট ওলাইছিলে বা CRPFৰ বিভিন্ন ধৰণৰ পদ মুকলি হৈছিলে তাৰে আজি ৰেজিষ্ট্ৰেশ্যন প্ৰথমে কৰিব লাগিব তাৰ পিছত এপ্লাই প্ৰচেছটো আছে আজি আমি এপ্লাই প্ৰচেছ কেনেদৰে কৰে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰে গোটেইখিনি ডিটেইল আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ তাৰ আগতে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰি দিবা এতিয়া আমি আগবাঢ়িম আজিৰ ভিডিঅ'টোলৈ আজি আমি প্ৰথমে ssc.gov.in আমি ইয়াত সাৰ্চ কৰি ল'ব লাগিব প্ৰথমে ক্ৰম ব্ৰাউজাৰটো আমি ওপেন কৰিম মই মোবাইলতে কৰি দেখুৱাইছো গোটেইখিনি এটা ssc.gov.in আৰু sscnic.in ত সাৰ্চ কৰিলে হ'ব যেটো প্ৰথম ৱেবছাইট ওলাইছে ssc ৱেবছাইট বুলি আমি তাতে ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ লগে লগে আমাৰ পেজটো খোল খাব তাত গৈ আমি ৰেজিষ্ট্ৰেশ্যন বা আমি এপ্লাই প্ৰচেছটো আমি কৰিব পাৰিম তেতে আমি আগবাঢ়ো আজি প্ৰথম পৰ্যায়টো এটা আমি ইয়াত ক্লিক কৰাৰ লগে লগে প্ৰথম ৱেবছাইটত ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা খোল খাব এই নতুন পেজটোত বিভিন্ন ধৰণৰ ইয়াত নটিফিকেশন আছে বিভিন্ন ধৰণৰ এডভাৰটাইজ আছে সেইখিনি ইচ্ছা কৰিলে চাব পাৰা কিন্তু সদ্যহতে আমাৰ হিমানখিনি প্ৰয়োজন নাই আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ লগইন বা ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব ওপৰ সোঁফালে দেখা পাইছে লগইন অৰ ৰেজিষ্টাৰ বুলি লিখা আছে আমি তাত ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ লগে লগে আমাৰ নতুনকৈ এটা পেজ খোল খাই যাব চাৰ্ট এখন আহিব তাত তললৈ গৈ আমি ৰেজিষ্টাৰ নাও য'ত লিখা আছে আমি তাত ক্লিক কৰিব লাগিব কাৰণ প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰি লৈ বাকিখিনি কাম আমি আৰম্ভ কৰিব লাগিব হেতু সদায় মনত ৰাখিবা এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিলো ৰেজিষ্টাৰ ক্লিক কৰাৰ লগে লগে এতিয়া আমাৰ পেজ খোল খাব এতিয়া আহি গল ইয়াত পেজ খোল খালে এটা কন্টিনিউ যেটো লিখা থাকিব কন্ট্ৰললৈ অকমান তললৈ স্ক্ৰল কৰিলে কন্টিনিউ ক্লিক কৰাৰ লগে লগে আমাৰ পাৰ্সোনেল ডিটেইল আমি ফিল আপ কৰিব লাগিব আধাৰ নাম্বাৰ মোবাইল নাম্বাৰ তেনেকে যি বিচাৰে প্ৰথমে আধাৰ নাম্বাৰ ভেৰিফাই আধাৰ কাৰ্ড নাম্বাৰ বুলি কৈছে মানে দুবাৰ বহুৱাব লাগিব অটোমেটিক নহয় টাইপ অফ আইডেন্টিফিকেশন কাৰ্ড তোমাৰ আই কাৰ্ডৰ যিকোনো এটা দিব পাৰা যেনে ভোটাৰ আইডি পান কাৰ্ড তাত ইয়াত বহুৱাই দিব পাৰা তাত কোনো অসুবিধা নহয় পান কাৰ্ড দিলেও হ'ব আধাৰ কাৰ্ড ওপৰত তাৰপিছত ইয়াত ভোটাৰ আইডি দিলেও হ'ব তাৰ পিছত আমাৰ দিটো 3 নম্বৰ অপচন থাকিব 3 নম্বৰ অপচন ক্যান্ডিডেট নেম আমাৰ মেট্ৰিক সাৰ্টিফিকেটত জিন্দৰ নামটো থাকিব শুদ্ধভাৱে আমি ইয়াত বহুৱাই দিব লাগিব প্ৰতিটো প্ৰথম আমি ৰেজিষ্ট্ৰেশ্যন কৰা মনত ৰাখিবলৈ দুবাৰ আমি বহুৱাব লাগিব এবাৰ বহুৱাল নহব পিছত আকৌ বাৰে আমি ট্ৰাই কৰি থাকিব লাগিব হেতু কাৰণে ক্লিয়াৰকে কৈ দিছো ভালকে শুনি যাবা স্কিপ নকৰাকে যে স্টেপ বাই স্টেপ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সুবিধা এপ্লাই প্ৰচেছটো একেবাৰে সহজ এ ৰেজিষ্ট্ৰেশ্যন কৰোতে খালি মন দিবলগীয়া কথা কেইটামান আছে সেইকেইটা মন দিলেই হ'ল আমি প্ৰতিটো জায়গা চাব লাগিব যে কি বিচাৰিছে ভালকে পঢ়ি লবা কাৰণ মই দেখুৱাই দিছো বস্তুটো সেইমতে ফলো কৰি গলে হ'ল তাৰ পিছত না নেম চেঞ্জ কৰিব বিচাৰিলে ইয়াত চেঞ্জ কৰাৰ সুবিধা থাকিব বাহিৰ নকৰিও জেন্ডাৰ আমি সিলেক্ট কৰিব লাগিব আকৌ ভেৰিফাই জেন্ডাৰ দুবাৰ লিখিব লাগিব ডেট অফ বাৰ্থ দুবাৰ দিব লাগিব ফাদাৰ্স নেম দুবাৰ দিব লাগিব মাদাৰ্স নেম দুবাৰ দিব লাগিব তাইছো এডুকেশন কোৱালিফিকেশন বৰ্ডৰ এটো দুবাৰকে লিখিব লাগিব কোনটো বৰ্ড ৰোল নম্বৰ লিখিব লাগিব তাইছো ভেৰিফাই ৰোল নম্বৰ তেনেকে ধৰণৰ পাসিং ইয়াৰ হাইছ এডুকেশন কিমান আছে এইখিনি গুটেইখিনি দিব লাগিব তাৰ শেষত দিব লাগিব মোবাইল নম্বৰ আৰু ইমেইল আইডি তাত ওটিপি আহিব এতিয়া আমি পাৰ্সোনেল ডিটেইল খিনি আমি পটাপট ভৰাই যাম তাৰ পিছত বাকি প্ৰসেছটো আমি আগবাঢ়িম ইয়াত তলত একেবাৰে লিখা আছে এইখিনি কৰাৰ পিছত আমি সেভ আৰু নেক্সটত কৰাৰ লগে লগে নেক্সট ষ্টেপলৈ গুচি যাব কিন্তু তোমালোকে বাওঁফালে দেখা পাইছে পাৰ্সোনেল ডিটেইল ওলাই আছে মানে ষ্টেপটো দেখুৱাই আছে ৰেজিষ্ট্ৰেশ্যন কৰোতে কেনেকৈ ফলো কৰি যাব লাগিব গাইডলাইনছটো লেফট সাইডত দেখা পাইছে পাৰ্সোনেল ডিটেইল পাছপোৰ্ট ক্ৰিয়েট কৰিব লাগিব তাৰপিছত এডিশনাল ডিটেইল তেনে ধৰণৰ ষ্টেপ বাই ষ্টেপ আমাৰ বাওঁফালে দিয়া আছে সেই বাওঁফালৰ গাইডলাইনটো চাই গলে আমি ফৰ্ম ফিল আপ কৰাত বা ৰেজিষ্ট্ৰেশ্যন কৰাত সুবিধা হ'ব এতিয়া মই পটাপট ধুনিয়াকে গোটেইখিনি বহুৱাই যাওঁ তাৰ পিছৰ পৰ্যায়টো মই দেখুৱাম
আমাৰ পাৰ্সোনাল ডিটেইল দিয়া হৈ গ'ল এতিয়া আমি মোবাইল নম্বৰ দিব লাগিব মোবাইল নম্বৰত OTP আহিব তাৰপিছত ইমেইল আইডিটো নিজৰ দিব লাগিব ইমেইল আইডিটো OTP আহিব কিন্তু যাহাটা ইমেইল আইডি দিলে নহব OTP আহিব গতিকে OTP অহা দিব লাগিব আৰু মোবাইল নম্বৰ তেনেকে ৰিচাৰ্জ থকা মানে কথা পাতি থকা মোবাইল নম্বৰ দিব লাগিব যাতে মেছেজটো আহে তাৰ পিছত আমি সেভ কৰিব লাগিব কাৰণ ভেৰিফাই অটোমেটিক ইয়াত হৈ যাব চিন্তা কৰিব নালাগে নম্বৰ দিয়া লগে OTP দিয়া লগে লগে তাত ক্লিক কৰাৰ লগে লগে হৈ যাব এতিয়া আমি সেভ এণ্ড নেক্সটত ক্লিক কৰিম সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে ওকে বুলি আহিব সাকসেস এতিয়া আমি নেক্সট স্টেপলৈ যাম নেক্সট স্টেপৰ অটোমেটিক ৰেজিষ্টাৰ নাম্বাৰটো আমাৰ শো কৰিব যে এইটো নাম্বাৰ তোমাৰ হয় বুলি শো কৰিব আৰু আমাৰ মোবাইলটো মেছেজ আহি যাব ৰেজিষ্ট্ৰেচন নাম্বাৰটো আৰু ইচ্ছা কৰিলে স্ক্ৰিনশ্বট এটা মাৰিও থৈ দিব পাৰা ইয়াত কোনো প্ৰবলেম নাই স্ক্ৰিনশ্বট মাৰি থব পাৰি তাৰ পিছৰ পৰ্যায়ত আমি কন্টিনিউত ক্লিক কৰিব লাগিব তাৰ পিছৰ পৰ্যায়টো আমি আৰম্ভ কৰিবলৈ যাম স্ক্ৰিনশ্বট এটা মাৰি এনেকৈ থৈ দিলে হ'ল কোনো প্ৰবলেম নাই কন্টিনিউত ক্লিক কৰিলো কন্টিনিউত ক্লিক কৰাৰ লগে লগে আমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছপোৰ্ট বিচাৰিছে ইয়াত পাছপোৰ্ট আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ অটোমেটিক মেছেজত আহি যায় সেইটোৱে আমি বহুৱাব লাগিব ইয়াত তাৰ পিছত তলত কেপচা দি পেলাই আমি ওকে কৰিব লাগিব এটা মই ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি দিছো যেটো পাছপোৰ্ট আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ মেছেজত আহিছিল সেইটো মই ইয়াত ফিল আপ কৰি ধুনিয়াকৈ দি দিম দি দিয়াৰ পাছত কেপচা মাৰিব লাগিব কেপচা মাৰি কন্টিনিউত আমি ক্লিক কৰিব লাগিব মই পটাপট এখিনি কৰি দিছো মোৰ ইতিমধ্যে হৈ গৈছে মই এটা কেপচা মাৰি পেলাই সাইন ইনত কৰি দিছো সাইন ইন কৰি দিয়া লগে লগে ইয়াত সেভ দেখাব সেভ কৰি লবা যাতে হেৰাই নাযায় পাছপোৰ্টটো এতিয়া আমি নতুন পাছপোৰ্ট ইয়াত বনাব দিছে নিজৰ ইচ্ছা অনুযায়ী কাৰণ আগতে এটা মেছেজত আহিছিল হেতু ওয়ান টাইম আছিল এতিয়া আমি আকৌ হে মেছেজ অহা ওল্ড পাছপোৰ্টটো আমি দিব লাগিব যেটো সেভ কৰা হল দি দিছো তাৰ পিছত আমাৰ নিউ পাছপোৰ্ট আৰু কনফাৰ্ম পাছপোৰ্ট আমি নিজে ক্ৰিয়েট কৰিব লাগিব আমি এই পাছপোৰ্ট ক্ৰিয়েট কৰাৰ পিছত দুটা সিকিউৰিটি কোৱেশ্চন পুছি মানে খুধিব সিকিউৰিটি কোৱেশ্চন দুটা খুধিব অৰ্থাৎ তোমাৰ জন্ম ঠাই কি বা তোমাৰ মাতৃভাষা কি তেনেকে নিজৰ অপচন আছে কেবাটা আছে 3-4টা সিলেক্ট কৰি নিজৰ ইচ্ছা অনুযায়ী তোমালকে বহুৱাই দিব পাৰিবা আৰু নিজৰ ঠাইটো লিখিবা ধুনিয়াকৈ তাৰপিছত আমি ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পিছত আমাৰ এডিশনাল ডিটেইল আহিব এডিশনাল ডিটেইলত ইয়াত কি বিচাৰিছে ক্যাটেগৰি অৰ্থাৎ কাষ্ট কি হয় কাষ্ট আমি OBC হয় নে ST হয় নে SC হয় এইকেইটা বহুৱাব লাগিব তাৰ পিছত নেশ্যনেলিটি আছে এটো নেশ্যনেলিটি আমাৰ সিটিজেন অফ ইন্ডিয়া হ'ব তেনেকে যিখিনি খুদিছে সেইখিনি আমি সুন্দৰভাৱে বহুৱাই গৈ থাকিব লাগিব ইয়াত একো টান কাম নহয় খালি অকমান মন দিব লাগিব আমাৰ যিখিনি এড্ৰেছ আছে এড্ৰেছ বহুৱাই দিব লাগিব পাৰ্মানেন্ট এড্ৰেছ টেম্পৰাৰী এড্ৰেছ এইখিনি বহুৱাই দিব লাগিব সুন্দৰভাৱে তাৰ পিছত আমি আকৌ সেভ আৰু নেক্সটত ক্লিক কৰিব লাগিব মই বহুৱাই দিলো ইতিমধ্যে বহুৱাই পেলাই এতিয়া সেভ আৰু নেক্সটত ক্লিক কৰি এটা আমাৰ সাকসেস হৈ গ'ল সাকসেস হোৱাৰ পাছত এতিয়া আমাৰ আকৌ কৈছে যে প্ৰিভিউ আমি এইখিনি চাব পাৰো নেকি ৰেজিষ্ট্ৰেচনৰ যিখিনি হেৰি আছে চাই ল'ব পাৰো কি ভুল ত্ৰুটি থাকিব পাৰে যদি আমাৰ শুদ্ধ আছে তেনেহলে আই এগ্ৰি ক্লিক কৰি ডিক্লেয়াৰ কৰি দিব পাৰো ডিক্লেয়াৰ কৰি দিয়াৰ লগে লগে সাকসেস হ'ল সাকসেস হোৱাৰ লগে লগে নতুন পেজ খুল খালে এয়া গুটে মোৰ ৰেজিষ্ট্ৰেচনৰ যিখিনি ডিটেইল যাৱতীয় গুটেখিনি ফোন নাম্বাৰৰ পৰা এড্ৰেছৰ পৰা গুটেখিনি ইয়াত শো কৰিছে তাৰ পিছত আমি নেক্সট আমি এপ্লাইড ক্লিক কৰিম এপ্লাইড ক্লিক কৰিব লাগিব কাৰণ এখানে ৰেজিষ্ট্ৰেচন হৈ গ'ল এতিয়া এপ্লাই কামটো বাকি আছে যেটো আমাৰ SSC হোক CRPF হোক BSF হোক যিখিনি আছে সেইখিনিৰ ওপৰত আমি এপ্লাই কৰিব লাগিব এপ্লাইড ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা আহিব অকন স্লো হৈছে নেটৰ প্ৰবলেম নতুনকৈ পেজ এটা খুল খালে পেজটোত ইয়াত প্ৰথমে ইয়াত কেটামান হিন্দী ইংলিছত কেটামান তথ্য দিছে অৰ্থাৎ মানে জাননী দিছে নোটিছ এখন দিয়া আছে এই জাননীখন আমি পঢ়ি চাব লাগিব ইয়াত ফটো কিমান সাইজৰ বিচাৰিছে সিগনেচাৰ কিমান সাইজৰ বিচাৰিছে আৰু ফটো আমি ডাইৰেক্ট সেলফি মাৰি দিব লাগিব অৰ্থাৎ লাইভ কে দিব লাগিব যে আগৰ ফটো ইয়াত আপলোড কৰিলে নহব তাৰপিছত ডকুমেন্টছ কিমান সাইজৰ বিচাৰিছে এইখিনি গুটেইখিনি ডিটেইল ইয়াত নোটিছখনত আছে জাননীখনত আছে এখন অকন পঢ়ি ল'ব লাগিব পঢ়ি লৈ পেলাই আমি ফিল ফৰ্ম কৰিবলৈ আগবাঢ়িব লাগিব
কাৰণ এইখিনি নপঢ়াকৈ পটাপট আমি পাৰ কৰি যোৱা মানে পিছত আমাৰ ভুল হ'ব পাৰে, কাৰণ ইয়াত 10ৰ পৰা 20 KB ভিতৰত বিচাৰিছে JPG ফাইলত, সেইবিলাক আমি বুজি ল'ব লাগিব আৰু বুজি লৈহে আমি কৰিব লাগিব। এতিয়া ফৰ্ম ফিল আপলৈ গ'লোঁ। ফৰ্ম ফিল আপত অট'মেটিক প্ৰথম অৱস্থাত আমাৰ নাম যিখিনি আমি যাৱতীয় দিছিলোঁ প্ৰথম সেইখিনি অট'মেটিক শ্ব' হ'ব প্ৰথম পেজটোত। তাৰপিছত আমি নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ লগে লগে আমাৰ আকৌ এটা পেজ আহিব। এইটো ছাকচেছ দেখালে, ইয়াত ভুল নাই। এডুকেশ্যন ডিটেইল আহিব। এডুকেশ্যন ডিটেইল আমি সুন্দৰভাৱে ইয়াত বহুৱাই যাব লাগিব। কোৱালিফিকেশ্যন যিখিনি আমাৰ বৰ্ড ছেকেণ্ডেৰী ক'ৰ পৰা পাছ কৰিছিলোঁ, ৰোল নম্বৰ কিমান, তাৰপিছত আমাৰ পাৰ্চেণ্টেজ কিমান আছিলে, সেইখিনি গোটেইখিনি যাৱতীয় আমি ইয়াত দিব লাগিব। তাৰপিছত আমাৰ নেক্সট পৰ্যায় ছেভ আৰু নেক্সটত আগৰ প্ৰচেছতে আমি ক্লিক কৰিব লাগিব। আৰু এইটো চাকৰিৰ বাবে বিশেষকৈ মই এপ্লাই কৰিব নোৱাৰোঁ, সেইবাবে মই আগলৈ ভিডিঅ'টো দেখুৱাব নোৱাৰিম, কাৰণ এইখিনি যিখিনি এডিশ্যনেল ইনফৰমেশ্যন আছে এইখিনি আমি নিজে চাই ফিল আপ কৰিব লাগিব। মই স্ক্ৰীনশ্বট হিচাপে দি দিছোঁ, সেইখিনি চাই এটা এটাকৈ বহুৱাব লাগিব, ইমান টান কাম নহয়। তাৰপিছত কিছুমান এক্স ছাৰ্ভিচমেনৰ আছিলে, সেইখিনি আমি ফিল আপ কৰিব নালাগে কৈ থৈছোঁ। যিখিনি আমাক বিচাৰিছে সেইখিনি আমি ফিল আপ কৰিব, একে সহজ আছে, সেইখিনি আমি ভৰাই দিলেই হ'ল। তাৰ পাছত আমি ডকুমেণ্টছ আপলোড কৰিব লাগিব। ডকুমেণ্টছ আপলোড কেনেকৈ কৰিব, এইবিলাক চেলফি কেনেকৈ ল'ব লাগিব, ওপৰতো শুদ্ধ, ওপৰটোৰ ষ্টাইলত আমি চেলফি ল'ব লাগিব। এই ছাইডৰবিলাক দিয়া আছে যে ৰং পুৰচিন, এনেকৈ দিলে নহ'ব, ঠিক আছে। তাৰপিছত ছিগনেচাৰ আমি কেনেদৰে দিব লাগিব, ছিগনেচাৰ ওপৰত দিছে যে শুদ্ধভাৱে এনেকৈ দিব লাগিব, বেকা বেকিকৈ দিলে নহ'ব, এইখিনি ভুল দেখুৱাই আছে। এইখিনিও এটা চিম্বল দি দিছে এটা উদাহৰণ হিচাপে, সেইখিনি আমি বুজি ল'ব লাগিব। লাষ্টৰ পেজ এইটো, যদি চব শুদ্ধ আছে আমি এগ্ৰীত ক্লিক কৰি কেপচা মাৰি পেলাই আমি ছাবমিট কৰি দিব পাৰোঁ। আৰু ছাবমিট কৰাৰ লগে লগে এইটো ছাবমিট হৈ যাব। তাৰপিছত যেতিয়া এক্সামৰ সময়ত এডমিট দিব তেতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাছপৰ্টটো মনত ৰাখিব লাগিব, সেইটো মাৰিলে আমি এডমিটখন ডাউনলোড কৰিব পাৰিম। বাকী ভিডিঅ'টো কেনে লাগিল লাইক এটা কৰি দিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।